হয়, মই বৰ্তমান উপস্থিত আছো গোসাইগাঁও মহকুমাৰ মদাতি LP স্কুল। মোৰ সহযোগে দেখুৱাব যে স্কুলখনৰ আচলতে কেনেকুৱা পৰ্যায়ত কণ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা আহৰণ কৰিছে তাৰ এটা বাস্তৱ ছবি আজি মই দেখুৱাম। আচলতে যি সময়ত শিক্ষাৰ উন্নয়নৰ কথা কৈছিল, কিন্তু তেনেকুৱা সময়ত কিন্তু শিক্ষকৰ অভাৱত এইখন বিদ্যালয়ত যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেইসকল ছাত্ৰ ছাত্ৰী উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু সেয়াই নহয়, স্কুলখনত যি আন্তঃগাঁথনি থাকিব লাগিছিল, আন্তঃগাঁথনিৰ ক্ষেত্ৰতে কিন্তু বিশেষকৈ দুৰ্বল থকা দেখা গৈছে। যিহেতু ইয়াত এগৰাকী সমাজ সচেতন ব্যক্তি আছে, গতিকে মই জানিবলৈ যত্ন কৰিম। আমি দেখিছো যে আপোনাৰ স্কুলখনৰ অৱস্থা খুবেই খাৰাপ। কি কয় আপুনি, কি কব? আমি আমাৰ চৰকাৰক অনুৰোধ কৰিব বিচাৰিছো, আপোনাৰ স্কুলৰ মাষ্টৰ বৰ্তমান কেইজন আছে, কেনেকুৱাকৈ শ্ৰেণী? 2023 পৰা আমাৰ এজনে টিচাৰে ইয়াত মাষ্টাৰী কৰি আছে। তাৰ ভিতৰত ইয়াত 85+ ষ্টুডেন্ট আছে। গতিকে অনলাইনৰ যিখিনি কাম আমাৰ এই ছাৰজনে আহি প্ৰথমতে এটেন্ডেন্স কৰিব লাগে, অনলাইনৰ কামখিনি কৰিব লাগে। এই কামখিনি কৰোঁতে যিখিনি টাইম উকলি যায়, ল'ৰা ছোৱালীক যে শিক্ষাৰ দিশত পঢ়া শুনা কৰাৰ কাৰণে সময় নোপোৱা হয়। আৰু এই ছাৰজনে এতিয়া হেডমাষ্টাৰ হিচাপত কাম কৰি আছে। অফিচিয়েলি কিবা কামত যদি যাব লগা হয়, স্কুলখন টোটেলি বন্ধ কৰি যাব লাগে। গতিকে এনেকুৱা পৰিবেশত আমাৰ এই বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত অন্ধকাৰৰ দিকে ঢাপলি মেলি আছে। গতিকে মই আমাৰ ৰূপম ৰয় ডাঙৰীয়াক, তেখেত নৱগঠিত MLA আৰু আমাৰ ইনচাৰ্জ ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছো, অতি সোনকালে আমাৰ এই স্কুলখনত আপোনালোকে যদি চাই এই ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত উজ্জ্বলময় হওক বা কোনোবা ডাক্তাৰ বা ইঞ্জিনিয়াৰ হওক, তেনেহলে অতি সোনকালে ইয়াত 2টা টিচাৰৰ ব্যৱস্থা কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বহুত ধৰণৰ আমাৰ টেটৰ মাষ্টাৰ দিছে, কিন্তু আমি নিউজ পত্ৰিকাত দেখা পাওঁ। কিন্তু আজি এই স্কুলখনৰ এনেকুৱা অৱস্থা, 4-5 বছৰ ধৰি এজন শিক্ষকে মানে স্কুলখন চলাই ল'ব লগা হৈছে। ধন্যবাদ জনাইছো। এই মুহূৰ্তত হয় অতি দুখ আৰু পৰিতাপৰ কথা ক'ব লাগিব যে যি সময়ত কিন্তু শিক্ষক নিয়োগৰ কথা কৈ থকা হৈছে, তেনেকুৱা সময়ত কিন্তু বিগত 4টা বছৰে এজন শিক্ষক, মোৰ এতিয়া প্ৰধান শিক্ষক গৰাকী আছে, আচলতে মই জানিম আপোনাৰ কি কি সমস্যা, কেনেকৈ শ্ৰেণী কাৰ্য কৰে, কি কয়? মোৰ সমস্যা বলতে বহুত আছে, কাৰণ এজন টিচাৰে এখন স্কুল সম্পূৰ্ণ মেইনটেইন কৰিব নোৱাৰে। কাৰণ এটা কৰি ক্লাছতে 3-4টা কৰি ছাবজেক্ট থাকে। এটা ক্লাছ হলে ইফালে হৈ উঠি যায়, আৰু একলগে এটা ক্লাছ নহয়, 6টা ক্লাছ। ক শ্ৰেণীটো এতিয়া জড়িত কৰি দিছে শিক্ষা সেতুৱে। এই ক শ্ৰেণীক লৈ 6টা ক্লাছ হয়। এই 6টা ক্লাছত এজন টিচাৰে বা এজন শিক্ষকে কন্ট্ৰল কৰিব নোৱাৰো। লগতে আৰু যিবিলাক কাম দিছে, অনলাইনৰ কামবিলাক বহুত আছে। এই কামবিলাক কৰোঁতেই মোৰ বহুত টাইম লাগি যায়। ইফালে ল'ৰা ছোৱালী হৈছে, কণ ল'ৰা ছোৱালী ইহঁততো বেছি ধমকি দিও ন, অলপ চলপ কথা গণ্ডগোল হৈ থাকে, পঢ়া শুনাটো নহয়ে। এতিয়া আমি তেতিয়া 2-3 বাৰ এনেকৈ মই বহুত ৰিকুৱেষ্ট কৰিছো, এনকি মই কোকৰাঝাৰলৈকে গৈছিলো, BO অফিচত কেইবাবাৰো গৈছিলো। ইয়াৰ আগৰ এই BO তাত যোৱা নাই, আগৰ পৰা গৈছিলো। মই ৰিকুৱেষ্ট কৰিছিলো, কিন্তু কৈছিল যে হ'ব, কিন্তু এতিয়ালৈকে ছাৰ পোৱা নাই, অকলে চলাই আছে। আপুনি গুণগত শিক্ষা দিব পাৰিছে না? নোৱাৰো। গুণগত শিক্ষা কেনেকে দিব পাৰিম? এফালে দিব ধৰিলে আনফালে নহয়, কাৰণ 6টা ক্লাছ। গুণগত শিক্ষা এটা দিবলৈ গ'লে ইয়াতে কমচে কম আৰু 2জন টিচাৰ লাগে, তেহে গুণগত শিক্ষাটো ভালদৰে মানদণ্ডটো ভাল হয়। এতিয়া কি কব? এতিয়া মই এইটোৱে ক'ব বিচাৰো যে মানে MLA সাহেব বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী সিহঁতক এটোৱেই ক'ব বিচাৰিছো যে অনতি পলমে এই কণ ল'ৰা ছোৱালীক পাঠদান দিয়াৰ সুযোগ সুবিধাটো যাতে 2টা শিক্ষক মোৰ ইয়াত মানে দিয়ে, আৰু এইখিনিকে মই কৈ